যিখিনি পালোঁ গোটেইখিনি বস্তু মানে মোৰ ওপৰতে মানে হেৰি কৰিছে, দোষাৰোপটো কৰিছে। ৮০,০০০ টকা সি আমাক দিছিলে। এতিয়া আমাৰ শেৱালিত তাতে ১৭,৮০,০০০ টকা চলি আছে। এতিয়া পইচাটো দিম বুলি কৈছিলে, দুজনীয়ে কৈছে আমি দুজনীয়ে পইচাটো তাক ওলাই দিম। এতিয়া তেওঁলোকে দোষাৰোপটো কৰিলে যিহেতু এতিয়া মই থানাত যায় কথাখিনি ক'বলৈ বাধ্য হ'ম। কৈছিলে মানে মোৰ বাইদেউ মীৰা মজুমদাৰ আৰু মোৰ ভাগিন কাৰ্তিক মজুমদাৰ, সিহঁতে কৈ এটা বাতৰি পাইছিলোঁ। বাতৰিটো তাৰমানে মই গোটেইখিনি মানে বাতৰিটো যিখিনি পালোঁ গোটেইখিনি বস্তু মানে মোৰ ওপৰতে মানে হেৰি কৰিছে, দোষাৰোপটো কৰিছে। আচলতে ক'বলৈ গ'লে সি মোৰ ঘৰত আহিছিলে, ছ'চাইটিৰ থ্ৰুদি পইচা এটা মোৰ লগত চলাম বুলি ক'লে সুতত। সেয়ে শেৱালিৰ তাত পইচা, শেৱালি আৰু মই পইচাটো চলাইছিলোঁ। পইচাটো আহিব বুলি কৈছিলে, শেৱালিৰ তাত পইচাটো আছে। তাই পইচাটো কাক দিছে? শেৱালি দাস, কৃষ্ণনগৰৰ। গতিকে তাই পইচাটো কৈছে পইচাটো দিম, এতিয়া পইচাটো হঠাৎ বন্ধ হৈ গ'ল। পইচাটো দিম বুলি ক'লে, সেই হিচাপত তাৰমানে সি মানে ইণ্টাৰেষ্টটো বহুতখিনি নিলে, নি হঠাৎ সি অসুস্থ হৈ গ'ল। অসুস্থ হৈ তাক তাৰমানে ৫ জুলাই ৰাতি তাক হেৰিত ভৰ্তি কৰিলে, মেডিকেলত ভৰ্তি কৰিল। তাৰপিছত গম পালোঁ তাৰমানে সি ঢুকালে। তাৰপিছত গোটেই দোষাৰোপটো মোক দিলে, মোক যাবও মানা কৰিলে, চবখিনি ক'লে আহিব নালাগে। তাৰপিছত বাতৰিত প্ৰকাশ কৰি দিছে, মই খবৰ নগ'লোঁ আৰু মোৰ স্বামীক জগৰীয়া কৰিছে। মোৰ স্বামী জগৰীয়া নহয়, কোনো কথা নাজানে, সি আহিলেও নামাতে। গতিকে এতিয়া মোক যদি এতিয়া থানাত লৈ যায়, গতিকে থানাত মই গোটেইখিনি কথা ক'বলৈ বাধ্য হ'ম। কিমান টকা আছিল? ১৭,৮০,০০০ টকা সি আমাক দিছিলে। এতিয়া আমাৰ শেৱালিত তাতে ১৭,৮০,০০০ টকা চলি আছে। এতিয়া পইচাটো দিম বুলি কৈছিলে, দুজনীয়ে কৈছে আমি দুজনীয়ে পইচাটো তাক ওলাই দিম। এতিয়া তেওঁলোকে দোষাৰোপটো কৰিলে যিহেতু এতিয়া মই থানাত যায় কথাখিনি ক'বলৈ বাধ্য হ'ম। আমি টকা আপোনাক সুতত দিয়ে আপুনি? সুতত দিছিলে। আপুনি দিয়ে? মই মানে সেনেকৈ নিদিওঁ, ছ'চাইটি আছে মোৰ, ছ'চাইটিৰ থ্ৰুদি মানে সি মোক দিবলৈ দিলে। ব্যৱহাৰ কৰিছিলে মোক ছ'চাইটিটো দি দেচোন পইচাটো, ইণ্টাৰেষ্টটো পাই থাকিলে মই অলপমান কাম বন নাই মানে অলপমান ঘৰ ভাড়াও দিব পাৰিম। আৰক্ষীৰ ওচৰত মই যিহেতু আৰক্ষী মোক বিচাৰিলে মই যাবই লাগিব, কাৰণ মই পইচাটো লৈছোঁ, আমাৰ শেৱালি আৰু মই পইচাটো লৈছোঁ। তাইৰ তাতো পইচাটো আছে, তাই পইচাটো দিম বুলি কৈছে। মই আৰক্ষীৰ ওচৰত যাই সহযোগিতা কৰিম, আৰক্ষীৰ ওচৰত মই যাই কথাখিনি ক'ম। পইচাটো ঘূৰাই দিয়াৰ কাৰণে আজি মই গৈছোঁ। তাই পইচাটো মান্থলি চিষ্টেম বুলিতো থানাই ক'লে, এতিয়া কি হিচাপত পইচাটো তেওঁলোকে দিব দিয়ে, কি হিচাপত কৰে সেইটো বস্তু আমি গম পাব লাগিব, কেনেকৈ দিব লাগে, কি কৰিব লাগে। এবাৰতেতো পইচাটো দিব নোৱাৰিব, এইটো মানি ল'ব লাগিব কেনেকৈ দিব লাগে। কাৰ্তিক কাশ্যপৰ পইচাটো সি 2023-ত মোৰ ঘৰত আহিছিলে। 2023-ৰ পৰা মোৰ তাত পইচাটো দিছিলে, 2024-ৰ মাৰ্চলৈ। তেতিয়াৰ পৰা আপুনি সুতত চলাই আছে? তেতিয়াৰ পৰা পইচাটো চলাই আছে। ইণ্টাৰেষ্টটো সি সাপ্তাহিক লৈ যাইছিলে, 2 সপ্তাহ 1 সপ্তাহ সেনেকৈ নিছিলে পইচাটো, মূলধন কিন্তু মোক বিচৰা নাছিলে।